এখন জিভাৰ কথা শুনো আহক, এখন মুখৰ কথা জানো আহক। মুখ্যমন্ত্ৰী হৈয়ে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত হৈছিল হিমন্ত বিশ্ব শৰ্মা। উদ্দেশ্য বৰুৱাৰ আশীৰ্বাদ লোৱা। সেইদিনৰ কথা আৰু আজিৰ কথা শুনক, আৰু এই জিভাখনৰ গৰাকীয়ে মিছা কি পৰ্যায়ত ক'ব পাৰে এবাৰ ভাবক। মই যোৱাকালি দায়িত্ব গ্ৰহণ কৰিছিলোঁ আৰু আজি অসমৰ সংবাদ জগতত সদায় নেতৃত্ব লৈ অহা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা ডাঙৰীয়াৰ ঘৰত আহিছিলোঁ। তেখেতৰ আশীৰ্বাদ ল'লোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ৰাইজৰ কাৰণে ভাল কাম কৰি যাব পাৰে। সিএম হৈ প্ৰথম কাক লগ ধৰিছিলে? সিএম হৈ প্ৰথম কাক লগ ধৰিছিলে আপুনি? ৰঞ্জন গগৈ। আমাৰ ওচৰলৈ গৈছিলে নেকি? আপোনাৰ ঘৰতে যাম। নাই, গৈছিলে কাৰ ওচৰলৈ? জয়ন্ত বৰুৱা। তেতিয়াহ'লে এতিয়া আকৌ উল্টা কথা কেলে কৈছে? সংবাদটো চলি থাকিব। মোক বেয়া পোৱা মানুহখিনি ঘৰত মই আগত গৈ দেখুৱালো যে দাদা চাওক আপুনি বিৰোধিতা কৰিছিল, মই সিএম হৈ গ'লো। এয়াই আমাৰ অসমৰ মুখ্যমন্ত্ৰী, খুদ বিধানসভাত কাৰোবাক প্ৰতিশোধ লওঁ বুলি ক'ব পৰা এক্সক্লুচিভ মুখ্যমন্ত্ৰী। আমি একেলগে দুইজনে গান্ধী বস্তিতে ডাঙৰ হোৱা, গতিকে এটা মধুৰ সম্পৰ্ক নহয়, ঘৰুৱা সম্পৰ্কই। জয়ন্ত বৰুৱাই তেওঁৰ জীৱনৰ প্ৰয়াস আৰু প্ৰচেষ্টাই আছিল যে হিমন্ত বিশ্ব শৰ্মা যাতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। গোটেই সমগ্ৰ জীৱন তেওঁ সেইটো কাৰণে সমৰ্পণ কৰিছিল। সেইকাৰণে মুখ্যমন্ত্ৰী হৈয়ে মই প্ৰথম অশোক সিংহালক কৈছো, দাদা বলক জয়ন্ত দা ঘৰৰ পৰা গৈ আহক। কৈছিলো নে নাই? সাক্ষী। আৰু তেওঁৰ ঘৰত গৈ যেতিয়া মই গাড়ী মটৰ মুখ্যমন্ত্ৰী হিচাপে নামিছো, চাহ তাহ খাইছো, মোক ঘৰত আহি সুধিছে তুমি জাগা নাপালা যাবৰ কাৰণে। মই বোলো দিছ ইজ মাই গ্ৰেটেষ্ট ছেটিছফেকশ্যন। আৰু অহাবাৰ হোৱাৰ পিছত আকৌ যাম যদি ভগৱানে কৰে, আৰু কিবা যদি ডাঙৰ কৰে আৰু যাম। গতিকে তেওঁৰ ঘৰত কিবা এটা হ'লে প্ৰথম যোৱাটো মোৰ ফিক্স। মোৰ ল'ৰা ছোৱালীয়ে কিবা ভাল কাম কৰিলে তেওঁ তাতে গৈ মই প্ৰথম খবৰটি দিওঁ। আপুনি সুধিবচোন অখিল গগৈ ডাঙৰীয়াক, অলপ ডাইৰেক্টলি কৈছো, তেওঁক সুধিব মোৰ ল'ৰাই লট চিট পালে মই তেওঁকে প্ৰথম ফোন কৰোঁ, দাদা ৰাঞ্চুৱে চিট পালে দেই। সেইটো প্ৰথম তেওঁক কওঁ মই, এইটো মোৰ হেবিট, আৰু মই মানুহৰ তেনেকে ৰিভেঞ্জ লওঁ। ডক্টৰ শৰ্মাকে সুধিছো, আপুনি কোনজন শুদ্ধ? আপুনি আচলতে সঁচা কথা কেতিয়াবা কয়নে? কৈ পাইছেনে? প্ৰিয় দৰ্শক, প্ৰতিদিন গোষ্ঠীৰ ভূতে মহামান্য মুখ্যমন্ত্ৰীক আকৌ খেদি থকাৰ কাৰণ কি? সকলোৰে মনলৈ অহা এটা সাধাৰণ প্ৰশ্ন। এতিয়া উত্তৰ। ৰাজ্যত চুৰিৰ ঘটনা ঘটিছে, পয়া লগা আইন শৃংখলাৰ পৰিস্থিতিটো ৰাজহুৱা হৈছে, কিন্তু এই বিষয়ে আপুনি বাতৰি কৰিব নোৱাৰিব। এতিয়া পিছৰখিনি শুনক। এগৰাকী ছোৱালী অসমলৈ আহোঁতে বাইক চুৰি হ'ল। হি ইজ এ ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ। আমি কি কৰিব লাগিব? মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বাইকখন চুৰি হৈছে, আমাৰ অসমৰ বদনাম হ'ব দেই, আপুনি 2 দিনত ওলাই দিয়ক। আৰু এই 2 দিন আমি ক'তো এই কথাটো নুলিয়াম যাতে আমাৰ অসমৰ বদনাম নহয়। দিছ ইজ হাউ উই শুড কণ্ডাক্ট আৱাৰ চেল্ফ ফৰ দ্য নিউ আছাম। অসমৰ বেয়া কথা লুকাই দিয়ক। হয়, এতিয়া ঘটনা ঘটিলেই কোনো বাতৰি নকৰি কাকতৰ গৰাকী যাব লাগিব মুখ্যমন্ত্ৰীৰ ওচৰলৈ। মুখ্যমন্ত্ৰীক গোপনে লগ ধৰি সকলো ক'ব লাগিব, আৰু তেতিয়া মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। ৰাজনীতিৰ যদি নোবেল থাকিলেহেঁতেন তেতিয়া নিশ্চিতভাৱে এই সূত্ৰ আৱিষ্কাৰকাৰীজন হ'লহেঁতেন প্ৰথম প্ৰাপক। ইমানতে শেষ নহ'ল। মুখ্যমন্ত্ৰীক এবাৰ উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে। বাইকখন চুৰি হোৱাটো সঁচা, তাৰপিছত কোনে চুৰি কৰিছে? সঁচা কথাই লিখিছে প্ৰতিদিনে। কৰিবলৈ দিয়া না, এতিয়া প্ৰতিদিনে সঁচা কথাটোৱে লিখিছে। কনক্লুড কৰিবলৈ দিব। আপুনি সঁচাটো অসমৰ ভালৰ কাৰণে ক'ব নক'ব, ডেট ইজ ইয়ৰ মেণ্টেলিটি, ইট ইজ ইয়ৰ চাইকলজি। সঁচা, মোৰ আজি ঘৰত কিবা এটা ঘটনা হৈছে স্বামী আৰু পত্নীৰ মাজত, সত্য। বাহিৰত কম নে নকম, ল'ৰাজনে বাহিৰত ক'ব নে নক'ব, ডেট ইজ লেফ্ট টু হিজ জাষ্টিফিকেশ্যন। মই কেছ দিব নোৱাৰো। প্ৰতিদিনে যিটো কথা লিখিছে সঁচা লিখিছে, মইতো কেছ দিব নোৱাৰো। আজি বাইকখন ওলালে, নামকেইটা কোনে চুৰি কৰিছিল ক'লে আপুনি হয়তো অলপমান ক'বতো লাগিবই, কাৰণ সঁচা ক'বই দিছে। অধ্যক্ষ মহোদয়, বাইকখন উদ্ধাৰ হোৱাৰ কথাটো
হেডলাইন কিন্তু নকৰি যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই চূড়ান্ত মিথ্যাচাৰী মুখ্যমন্ত্ৰী তথ্যৰ অপব্যাখ্যাকাৰী মুখ্যমন্ত্ৰী ফাঁকি কথাৰে জগত জয়ৰ অপচেষ্টা কৰা মুখ্যমন্ত্ৰীয়ে চাওক এই খবৰ এয়া 7 মাৰ্চৰ অসমীয়া প্ৰতিদিনৰ বাইক চুৰি হোৱাৰ খবৰ আৰু এয়া এই মহামান্য মুখ্যমন্ত্ৰী মহোদয় 11 মাৰ্চত প্ৰকাশিত বাইক উদ্ধাৰৰ খবৰ চাওক অসমীয়া প্ৰতিদিন কাকতত চকু মেলি ভালদৰে পঢ়ক এইকেইটা অসমীয়া শব্দ ইমানেই নে এইবাৰ কটনৰ প্ৰসংগ মই যেতিয়া কটন কলেজৰ জেনেৰেল সেক্ৰেটাৰী উঠিছিলো কোনবা কলেজৰ ইলেকশ্যনত সোমাই নেকি মোক জেনেৰেল সেক্ৰেটাৰী হৰুৱাবৰ কাৰণে প্ৰতিদিনে হেডলাইন কৰিছিল তেতিয়া মই কি কৰিছিলো প্ৰতিদিনখনকে কিনি দিছিলো গুৱাহাটী যিমান দোকানত ওলাই সব কিনি দিও হয় নে নহয় অখিল গগৈ ডাঙৰীয়া মনত আছে পিছে হিমন্ত বিশ্ব শৰ্মা কটনৰ সাধাৰণ সম্পাদক হোৱাৰ সময়ত জন্মই হোৱা নাছিল অসমীয়া প্ৰতিদিনৰ আনকি প্ৰথম দুবাৰ সাধাৰণ সম্পাদক হওঁতে জন্ম হোৱা নাছিল সাদিনৰো চৰম মিথ্যাচাৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিয়াৰ সময়তে বুজি পালে নিজৰ ভুলৰ কথা লগে লগে আকৌ পাবলতি প্ৰতিদিন হৈ পৰিল সাদিন এটা প্ৰতিদিন আছিল সাদিনখন বৃহস্পতিবাৰে ওলাই শুক্ৰবাৰে কটনৰ ইলেকশ্যন মইতো জানোৱে মোৰ কথা বেয়াকৈ লিখিব গতিকে মই আমাৰ হোষ্টেলৰ ল'ৰাক কৈ থৈ দিওঁ কটনৰ ওচৰে পাজৰে যিমান সাদিন আছে ওলোৱাৰ লগে লগে কিনি লওঁ গতিকে শ্যামেলা আছে পবিত্ৰ বিধানসভাটো মুখ্যমন্ত্ৰীৰ গাৰ পৰা প্ৰতিদিনৰ ভোট ননমা হোৱাটো দেখি বিৰোধীৰ প্ৰতিক্ৰিয়া সৰুতে এম হুছেইনৰ মেজিক চাইছিলো এম হুছেইন ডাঙৰীয়া যাদুকৰ যাদু সম্ৰাট মই যি কম হেতুৱে হ'ব যি দেখাম হেতুৱে দেখিবা এনেকৈ কৈ পেলাই সকলোকে মোহাচ্ছন্ন কৰি থৈছিল যেতিয়া ওলাই আহোঁ তেতিয়া আচল কথাখিনি গম পাইছিলোঁ সেই গতিকে মুখ্যমন্ত্ৰী এতিয়া তেনেকুৱা পৰিৱেশ এটাই হৈ থাকিব বুলি ভাবিছে বাস্তৱটো ইয়াতকৈ বহুত বেলেগ সেই গতিকে তেখেতে এনেকুৱা ধৰণৰ কথাবিলাক কয় তেখেতৰ যিটো ক্ৰিটিচিজম শুনিবলৈ তেখেতৰ ধৈৰ্য নাই সাহস নাই আৰু তেখেতে সেই গতিকে এনেকৈ সকলোকে ভয়াতুৰ বুলি ভাবিছে ভীতিগ্ৰস্ত কৰিব বিচাৰিছে যে এগৰাকী ৰাইডাৰৰ বাইক চুৰি হ'ল সেইটো বাতৰি কৰিব নালাগে সেই বাতৰিটো লৈ মালিকজনে বোলে মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাব লাগে আৰু মুখ্যমন্ত্ৰীক বোলে ৰিকুৱেষ্ট কৰিব লাগে যে আপুনি 72 ঘণ্টাৰ ভিতৰত চুৰটো ধৰি দিয়ক নহ'লে কিন্তু আমি আপোনালোকৰ বাতৰিটো কৰি দিম এনেকুৱা ধৰণৰ কথা পৃথিৱীৰ কোন দেশৰ মানুহে কোন ৰজাই ক'ব পাৰে বাৰু কোন মুখ্যমন্ত্ৰীয়ে বাৰু ক'ব পাৰে তাৰমানে মালিকবিলাকে নিউজটো কৰাৰ আগত প্ৰথমতে মুখ্যমন্ত্ৰীৰ ওচৰত হাজিৰা দি ল'ব লাগিব আসাম টিভি নে বা প্ৰতিদিন টাইমে বা ডিউআইয়ে বা প্ৰাগৰ মালিকে তাৰমানে প্ৰথমতে নিউজটো কৰাৰ আগতে মুখ্যমন্ত্ৰীক সুধি ল'ব লাগিব যে এই নিউজটোৱে অসমৰ সন্মানহানি কৰিব নেকি বাৰু আপুনি অকণমান চাৰ্টিফিকেট এখন দি দিব নেকি মুখ্যমন্ত্ৰীৰ পৰা চাৰ্টিফিকেট লৈ নিউজটো কৰিব লাগিব নহয় জানো তেতিয়া তেওঁ ভাল মানুহ আৰু যদি মুখ্যমন্ত্ৰীৰ কথা নুশুনাকে সঁচা কথা এটা সঁচাকৈ লিখি দিলে তেতিয়াহ'লে সেইটো বেয়া সংবাদ মাধ্যম গতিকে মুখ্যমন্ত্ৰীৰ এই গোটেই কথাটোৱে প্ৰমাণ কৰিছে এইটো হ'ল চব ফেচিছবিলাকৰ কথা দেই দুৰ্ভাগ্যজনক আমি দেখিছোঁ প্ৰতিদিন গোষ্ঠীক যেনেকৈ আক্ৰমণ কৰিছে ইট ইজ ফ'ৰ্থ পিলাৰ অফ দ্য ডেমক্ৰেচি আৰু ডেমক্ৰেচিৰ যিটো পবিত্ৰ ভৱন য'ত ল মেক কৰা হয় তাত যদি সংবাদকৰ্মীবিলাকক কেনেকৈ নাম ধৰি টাৰ্গেট কৰা হয় দুৰ্ভাগ্যজনক সিদিনাখন দেখিছোঁ যে আপোনালোকে বিজেপিৰ লগত থাকক TRP পাবৰ কাৰণে আপোনালোকে বাংলাদেশৰ নিউজ মানুহে পঢ়িব নেকি যিবিলাক কথা কৈ আছে অতি পাতল কথা মাননীয় মুখ্যমন্ত্ৰীৰ নিচিনা পদত থাকি এইবিলাক কথা কোৱা এইবিলাক আক্ৰমণ কৰা কটন কলেজত থাকোঁতে কেনেকৈ পেপাৰ কিনিছিল স্বাধীন কিনিছিল এইবিলাক কথা কোৱা কিন্তু তেখেতৰ যিটো পদমৰ্যাদা তেখেতৰ যিটো গৰিমা সেইটো হেয় প্ৰতিপন্ন কৰিছে গণতন্ত্ৰক সুস্থ সবল আৰু সৌন্দৰ্য বৃদ্ধি কৰিবলৈ হ'লে সংবাদ মাধ্যম লাগিবই বিৰোধী নোহোৱাকৈ আৰু সংবাদ মাধ্যম নোহোৱাকৈ কেতিয়াও এখন চৰকাৰ সফল হ'ব নোৱাৰে গতিকে বিৰোধী আৰু সংবাদ মাধ্যমক যদি হাককে পক্ষে সদায় টাৰ্গেট কৰি থাকে আৰু শত্ৰুজ্ঞান কৰি থাকে মই ভাবিম তেওঁলোকে গণতন্ত্ৰৰ পৰিপন্থী সংবিধানৰ নামত নিৰপেক্ষতাৰ শপত লৈ মুখ্যমন্ত্ৰীৰ আসনত বঢ়া আমাৰ মুখ্যমন্ত্ৰী এজন মুখ্যমন্ত্ৰীৰ এনে কথা শোভনীয়নে নিজে জিকিবৰ বাবে কি পৰ্যায়ত মিছাৰ আশ্ৰয় ল'ব পাৰে এইজন মানুহে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেনেকৈ মানুহে আপোনাক বিশ্বাস কৰিব
আশীৰ্বাদ ল'বলৈ গৈও যদি পিছত ক'ব পাৰে সেয়া ৰিভেঞ্চ, তেন্তে কি আখ্যা দিব সেইজন ৰাজনীতিকক? কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ইমানবোৰ কৈও যদি আপুনি ভাবিছে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ খবৰৰ ওপৰত আপুনি আপোনাৰ অহেতুক প্ৰভাৱ সাব্যস্ত কৰিব পাৰিব বা পাৰিছে, তেন্তে আপোনাৰ কথাৰ সুৰতেই কওঁ, আপুনি বেলেগ দেশত বাস কৰিছে। নিশ্চিত জানিব, স্বাধীন প্ৰতিদিন গোষ্ঠী সদায় অসম আৰু অসমীয়াৰ পক্ষত। আপুনি এন টিমৰ প্ৰতি এয়া স্পষ্ট বাৰ্তা। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম। सबको अपना के रखता है अपनी हर धड़कन में। जब घर बनता है हेल्दी सीमेंट से, अमृत सीमेंट, सुनो अपने घर की धड़कन।